তো গাইছ পোনপ্ৰথমতে সকলোকে নমস্কাৰ। তো গাইছ মানে আজি মানে আমি হোলী চলি আপোনালোকৰ কেনে গ'ল কমেণ্ট কৰি জনাব। সকলোৱে আপোনালোকৰ হোলী কেনে গ'ল। আমাৰ হোলী পিছে ভালে গৈছে, আপোনালোকে কেনে কমেণ্ট কৰি জনাব। তো মানে আজি হোলী চলি যোৱাৰ পাছত ভাবিলোঁ যে এটা সৰুকৈ খানা আয়োজন কৰোঁ। তো বহুত দিন মানে ব্লগ মানে বনাই আছোঁ, কিন্তু মই খানা এটা খাই দিওঁ। হোলী চলি গ'ল অলপ মানে এনজয় কৰোঁ বুলি ভাবিলোঁ। চবেই মানে এতিয়া মানে ঘৰতে আছে, ফ্ৰী আছে, গতিকে মানে খানা এটা ইয়াত আয়োজন কৰিছোঁ সৰুকৈ। তো মানে খানাটো মই কোনো দেখুৱাই দিছোঁ। তো মানে ইয়াৰ আমাৰ গোটাই খানাৰ টিমটো আছে। এইফালে আমাৰ প্ৰাঞ্জলদা আছে, এইফালে মানে ৰান্ধবাকে দিছোঁ দায়িত্বটো, ভাল ৰান্ধনি চেফ লাইকাৰ। তো মানে তাৰ ভাজিটো সৈ ধৰিব লাগিব কিন্তু নিশ্চয় গাইছ, যদি সঁচাকৈ কৈছোঁ এনেকুৱা বনাম না আপোনালোকক মানে ইহঁতে ক'ব আৰু যে এনেকুৱা ধামাকা মানে বনাইছোঁ আৰু মানে গম পাব আৰু মানে আমি আপোনালোকে কাম নকৰোঁ। এই ছবি কাম কৰিব লাগিব। আৰু ইফালে চিন্তু আছে। তই বি এছ এফত কোনদিনা জইন কৰিবি? বি এছ এফত মই 28 তাৰিখে জইন কৰিম। 8 তাৰিখে পৰীক্ষা কোনদিনা আছে? পৰীক্ষা 7 তাৰিখে। তাকে আৰু জাগাটো ক'ত হ'ব? হ'ব। তো গাইছ বি এছ এফত জইন কৰিব। আৰু ইফালে অমিত আছে, মানে অলপ কামত লগাই দিছোঁ ইয়াক, মানে পেচেজ কাটিব দিছোঁ। অলপ কষ্ট কৰিবই লাগিব। আৰু ইফালে খানাটো হৈ আছে। তো এইফালে কি ক'ব বোলে? তো গাইছ মানে বেছি মাংস মানে অনা নাছিলোঁ, আৰু মানে মোক মানে ইহঁতে মানে দেৰিকৈ কৈছে, সেইটো কাৰণে মানে ইহঁতে বাৰু বস্তুবিলাক আনি থৈ দিছিলে। তাৰপিছত মই যেতিয়া বস্তু আনি থৈ তাৰে পিছত মোক মানে ফোন কৰিলে, ফোন কৰি কিনে মানে এতিয়া আহিছোঁ। বিশেষ বেছি মাংস হোৱা নাই বাৰু গাইছ, চাই ল'ব পাৰে। খানাৰ কাষতে এটা নদী ভাল প্লেচ এটা আছে। মানে আমি প্লেচটো নিজে চিলেক্ট কৰি লৈছোঁ, যিটো মানে নদীৰ মানে প্লেচ মানে ভাল আৰু পিকনিক প্লেচ বুলিও ক'ব পাৰি। কিন্তু পিকনিক নাখায় ইয়াতে, কিন্তু পিকনিক নাখালেও তোমাৰ মানুহবিলাক আহে। তো মানে ইয়াতে মই প্লেচটো দেখুৱাই দিছোঁ। এটা কলেজৰ নদী আছে আগত, কলেজৰ নদীটো দেখুৱাই দিছোঁ। যাবই নোৱাৰি নহয় গাইছ, মানে যাৱাত অলপ অসুবিধা হয়, মানে ৰাস্তাবোৰ একদম ডেঞ্জাৰেষ্ট হয়। তো গাইছ এটা কলেজৰ নদী দেখুৱাই দিছোঁ। এইটো নদী গাইছ, এইটো নদী এইটো কলেজৰ নদী হয় গাইছ। মানে খানা চানা খোৱাৰ আগত নদীত মানে গা চা ধুই মানে তাতে যাম আৰু নদীত যাম। নদীত বিয়া দহ আছে, ইয়াৰ পৰা পল্লিছ চেছ খতম বাই বাই টাটা। এইটো নদী গাইছ, মই দেখুৱাই দিছোঁ নদীটো, একবাৰ দেখুৱাই দিছোঁ। এইটো নদী ভালকৈ দেখুৱাই দিছোঁ ৰ'বক। নদীটো এইটো নদী গাইছ, মানে কলেজৰ নদী। এনেকৈ মানে বৈ আহিছে, এনেকৈ বৈ আহিছে। আৰু গা চা ধুব পাৰি। আমি মানে খানা চানা খোৱাৰ আগত আৰু নদীটোত আহি আমি চাৰিজনে গা পা ধুই খানা চানা খাই শেষ কৰি দিম আৰু মানে। আৰু গাইজ এইফালে আমাৰ ৰান্ধনীও পিকআপ ল'লে, মানে চৰিত তেল বহাই দিলে, আৰু এতিয়া মানে এনেকৈ বনাব। আৰু প্ৰাঞ্জলদাই চাওক গাইজ, মানে ইমান কষ্ট কৰি খানা বনাব লগা আছে, বনাব দিবই লাগে, অলপ মানে কষ্ট কৰিবই লাগে। এইগিলা খানা কামত অলপ কষ্ট দিলে পিছক লাগি মানে পাৰিব, সেয়ে আৰু। তো গাইছ মানে বেছি আশা মোহা কৰাৰ কাৰণে মোৰ মানে হাতত অলপ পুৰিলে গাইছ, অলপ মানে বিষাইছে বাৰু, একো নাই বাৰু। এইটো চলি যায়, যিহেতুকে মানে মোক খানাত মাতিছে। আৰু মানে এতিয়া মানে কুক হিচাপত মানে মই বনাই আছোঁ গাইছ। এতিয়া কেনেকুৱা হয় মই নাজানো বাৰু, লাষ্ট টাইম ইহঁতে ক'ব কেনেকুৱা হয়, সেইটো ক'লে অলপ ভাল হয়। যদি ভাল হয় গাইছ, সঁচাকৈ ভাল হয় বুলি ক'ব লাগিব। আৰু যদি বেয়া হয়, সেইটো বেয়া হয় বুলি ক'লে হ'ল বাছ। আৰু হয়তো ভাই বাকী গাইজখন ভাবিব পাৰে যে খানাই খাই থাকে ইয়াত, বা খানাই হেৰি থাকে, কিন্তু সেইটো নহয়। মানে আমি এইটো ভিডিঅ' এনেকুৱা বনাওঁ যে বহুত দিন মানে খানাৰ ভিডিঅ' বনোৱা নাই। তাৰোপৰি হোলীত ভিডিঅ' বনাইছোঁ, কিন্তু হোলীত সিমান মানে ভিডিঅ' বনাব সময় নাপালোঁ। গতিকে মানে সেইকাৰণে ভাবিলোঁ খানা চানা ভিডিঅ'তে বনাই দিওঁ, বা খানাই খাওঁ আমি। সৰুকৈ মানে খানা এটা আয়োজন কৰিলোঁ, তাৰে ভিডিঅ' বনাইছোঁ। বাকী মানে সেই নাই আৰু, সদায় মানে খানা নাপাতোঁ, মাজে মাজে পাতি থাকোঁ। ভিডিঅ'ৰ কাৰণে বুলি নহয়, এনেও পাতি থাকোঁ আমি। খাওঁ অলপ লগৰ লগত ফূৰ্তিত ধেমালি আমি কৰি। সেইফালে মাংস অভাৰে হৈছে অলপ, বাকী ইফালে খাল এটা ডাঙৰ খাল, সিপি আন্দা খাল ক'ত বচাৰ হ'ল। মানে আমি মাংসটো আনি যদি মেটা উঠে, মাছ চাছ পালি এই মাছেদি আমি মাছটো ভাজিব পাৰিলোঁ। অৰ্থাৎ মানে খালৰ পৰা মাছ মাৰি ইয়াতে মাছে খানাটো খাব, কিন্তু মাছেদি খানা নাখায় না, সেইকাৰণে আমি মানে মাংস দি আনিলোঁ। আৰু এইফালে ৰান্ধনী আমাৰ একদম হেলমেট পিন্ধি লৈছে। তো মানে গাইছ কেনেকুৱা গাইছ, পুৰা ধামাকা গাইছ একদম গাইছ। আৰু গাইছ মই মানে এই পলিথিনটো পিন্ধি লৈছে, কাৰণটো আছে যদি এডাল চুলি পৰে ন, ফাইন কটা হ'ব ইয়াত। হয় গাইছ, সেইটো কাৰণে পিন্ধা। 10,000 টকা বেলেগ কাৰণে কিন্তু গাইছ পিন্ধা নাই দেই গাইছ, চুলিৰ কাৰণে পিন্ধিছোঁ গাইছ। আমিয়ে পিন্ধি দিছোঁ। মানে আজিকালি ৰান্ধনী পিন্ধবেলাই এইবিলাক, কাৰণ কিয় এই থাকে বা এই যে গৰমৰ দিন ন, মানে বৰ্তমান গৰম পৰিছে, ঘাম চাম পৰি বা চুলি তুলি পৰি যাব পাৰে, সেইকাৰণে কৈছোঁ আৰু। মানে আমি খানা খাবা এটা বস্তু দেখাই নাছিলোঁ, তেতেলী গছ আছে, এডাল তেতেলী পকছিলে নাই বাৰু। তেতেলী ইফালে পকা যেন লাগছি, মানে তেতেলী গছডাল মানে বহুত দিনৰ পৰা আছিল, বহুত তেতেলী লাগছে। কিন্তু এইডাল তো মানে অব্বাৰ তেতেলী লাগছে, অব্বাৰ। তো মানে তলত আছে চাউল তেতেলী, মাংসত গাইছ তেতেলী দি দিওঁ নেকি? নাই নাখাব তেতেলী গাইছ, তেতেলী পকছিচোন, তেতেলী পকছি গাইছ। কিন্তু সেই আৰু মানে সেই আৰু এইবিলাক তেতেলী চাওক গাইছ, পকছি কিন্তু মানে ইমান জুম কৰি দিয়ে এইবিলাক। আৰু এইবিলাক পকছি, এই বৰঠানত বহুত আছে চববিলাক পকা, কিন্তু গাইছ পাৰিব নোৱাৰি না, সেইটো মেইন কথা। এইফালে মানে বহুত আছে তেতেলী, আপুনি খাই শেষ কৰিব নোৱাৰে, বহুত আছে তেতেলী। মই আকৌ টেঙা বস্তু মানে ইমান ভাল নাপাওঁ গাইছ, টেঙা বস্তু মই ইমান নাখাওঁ। এনেই জাষ্ট মই মানে
বেলেগ দিওঁ বা পাৰি বেলেগ নিব আৰু ব'লক আজি আৰু প্ৰেংক কৰোঁ ঐ তেতেলি কোনে খাবি গাইছ তেতেলি আনিছোঁ একদম পকা পকা তেতেলি তেতেলি কোনোবা খাব তেতেলি হা ফটোখন চাবিচোন কিন্তু পকচিনে নাই মানে মই পচাই তেতেলি দিছোঁ গাইছ পচাই তেতেলি মানে পচাই তেতেলি দিছোঁ এইটো প্ৰেংক খানাৰ প্ৰেংক প্ৰথম প্ৰেংকটো লগত কৰিলোঁ তো গাইছ বহুত মানে ভাগৰ লাগিছে এতিয়া অলপ পানী খালোঁ তেতেলি গাইছ বেয়া তেতেলি দিছোঁ আৰু আছে বেয়া চাই দিওঁ মই এনেকুৱাই কৰোঁ আৰু গাইছ বাকী আছে অকণমান প্ৰাঞ্জলে মানে মাংস বনাই আছে আৰু মাংস মানে দেখা পাই যেন লাগি চুম্মা মাংস খান মানে সৰু হ'ব আৰু চাওক গাইছ বনাই আছে কালাৰ চাওক পাইছোঁ ৰঙা ৰঙা কালাৰ হৈছে চাওক সৰু হ'ব লাগে কিন্তু কালাৰ চাই আৰু গাইছ আমাৰ এই প্ৰাঞ্জলে মানে পূৰা কষ্ট কৰিছে মানে মাংস খান বনাত পূৰা কষ্ট কৰিছে গতিকে আমাৰ প্ৰাঞ্জলক মানে 1 পিছ 2 পিছ মাংস বেছিকৈ দিব লাগিব আৰু এইফালে মোবাইলে টিপি আছে তো মানে প্ৰাঞ্জলক অলপ মাংস বেছি আৰু গাইছ তিনিওটা মাংসৰ চৰু কাষতে আছে আৰু হাতী খটমট কৰি দিব পাৰে মানে গণ্ডগোল কৰি দিব পাৰে মানে গতিকে মই চাই আছোঁ পূৰা দেখাই গাইছ মই পূৰা চাই আছোঁ পূৰা চিকিউৰিটি দি আছোঁ মানে ইয়াতে অলপ মানে খটমট কৰি দিব পাৰে নে গাইছ সেইকাৰণে মই চাই আছোঁ আহি থাকিব আৰু মানে আৰু লাহে লাহে আজি আহিছে আমাৰ আহি থাকিব খানাৰ ভিডিঅ' আৰু খানাত আপোনালোকে বেলেগক দেখা নাপালেও সেই আমাৰ এই চাৰিটাক দেখা পাবই কমন চাৰিটাক দেখা পাবই মোকতো দেখা পাবই আৰু এই প্ৰাঞ্জলকো দেখা পাব আৰু প্ৰাঞ্জল মোৰ বাইদেউ আপোনালোকৰ আশীৰ্বাদত মানে বহুখিনি আগবাঢ়িছে ক'ব গ'লে 100%ৰ মোটামুটি আৰু ক'ব গ'লে 60% আগবাঢ়িছে আৰু যদি 40% হৈ যায় তো মই মানে আৰু অলপ ওপৰত উঠিব পাৰিম বা ছাপোৰ্ট কৰিব আপোনাক সেই মই বিচাৰোঁ আৰু প্ৰাঞ্জলকো সিমান ছাপোৰ্ট কৰিব বহুত কষ্ট কৰে বহুত বা ভিডিঅ'ৰ নামত বহুত কষ্ট কৰে নিজৰ বেলেগ কাম ক্ষতি কৰি হ'লেও ভিডিঅ' বনাই বা সেনেকুৱাকৈ মানে কষ্ট কৰি আছে আৰু যে মানে এটা কথা কওঁ মই যিটো ভিডিঅ'ৰ কষ্ট সেইটো মানে প্ৰকাশ কৰিব নোৱাৰি চাওক আৰু গাইছ এইফালে আমাৰ মাংস 8 বজা হৈছে গাইছে চাওক মাংস মানে একদম চুম্মা মানে টেষ্টি হ'ব যেন লাগছে চাই পেলাই চাওক গাইছ মাংসত পূৰা গোন্ধ ওলাই গৈছে তো মানে 8 বজা আছে আমাৰ প্ৰাঞ্জলে ওলাই দি আছে সৰু হ'ব যেন লাগে সৰু হ'ব দিয়ক প্ৰাঞ্জলে বনাইছে আমি আৰু কি ক'ম দিয়ক 5 hours later. গাইছ আঞ্জা আপোনালোকে কমেণ্ট কৰকচোন গাইছ আঞ্জা সদায় হ'ব নে নহয় আৰু গাইছ যদি আমাৰ এই প্ৰাঞ্জলক ৰান্ধনি যদি লাগে তো কণ্টেক্ট কৰিব পাৰে নম্বৰটো মই ডিছক্ৰিপশ্যনত দিয়া থাকিব গাইছ নিশ্চয় যদি টাইম পাওঁ নিশ্চয় গাইছ যাম সঁচাকৈ যাম গাইছ মোক মাতিব ফোন কৰি মাতিব এই চন্দনে ডিছক্ৰিপশ্যন 1 টকাও দিবা নালাগে খালি কিবা খুৱাইলি হ'ল ভালকৈ মজবুতকৈ মানে ভাল খুৱাইলি হ'ল পেকেট খুৱাইলি হ'ল 1 প্লেট বিৰিয়ানী খুৱাই দিলেই হৈ যাব গাইছ মানে এয়াত চবেই সেইফালে চব মানে ফোনত ব্যস্ত হৈ আছে এয়াত চব তিনিটা মানে ফোনত ব্যস্ত আছে ইজামতে গাইছে একপাচ মই মাংস খাই দিওঁ নেকি খাওঁৱেই ৰ কোনো নাই চলে মাংস আছে অ মাই মাংস আছে এই হাও না এই মাংস আছে এই না মই লাগ দি চুৰ কৰি মাংস খাইছে চুৰ কৰি মাংস এই খাইছে মই লাগ দিবে আছো এই ইলা কাবা নহয় চুৰ কৰি খাইছে মই লাৰি চাও গাইছ মই কষ্ট কৰিছো গাইছ চাওকচোন চুৰ কৰি মাংস খাব আহিছে গাইছ চাওকচোন আপোনালোকে নহয় গাইছ মই লাৰি দিবে লাৰি দিবি আছে লাৰি মই দিছো না গাইছ মই দিছো মই ৰান্ধনি আছে তো ৰান্ধনি আছে গাইছ সবে লাৰি লিয়া হৈ যাব কেন মই লাৰি খাবা না এই গাইছ চুৰ কৰি খাব আহিছে নাই 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 এনে কৰি গাইছ নহব চুৰ কৰি নাখাব চুৰ কৰা নাই গাইছ মানে মই মাংসখন লাদ দে বুলি ভাবিছো নাই 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 ফেমিলি আমাৰ খানাৰ মানে সকলো যোগাৰ পাতি হৈ গ'ল আৰু এইফালে মানে চব ৰেডি হৈ লৈছোঁ বৰ্তমান মানে ভাতটো বাঢ়ি আছে আমাৰ প্ৰাঞ্জলাই বাকী বহুত সোনকালে হ'ল সোনকালে হ'ল একো নাই গাইছ অলপ মানে দিনৰ পোহৰত অলপ খানাটো মানে হ'লে অলপ ভাল লাগে গাইছ সোনকালে মানে 2 ঘণ্টামান গ'ল আৰু কিন্তু মানে ই যিমান পাৰি সিমান জলদি চেষ্টা কৰিছে বাবে সোনকালে হৈছে বাকী আমিও লাগি আছোঁ হেলা আছে IPL যাব গাইছে তো মানে এয়া ভাতত বাঢ়ি লৈছে আৰু মাংসখন ভালে গাইছে চোৰ কৰিতো খাব নাপালোঁ 1 পিছ এবাৰে খাব লাগিব বাকী আমি এতিয়া বেছি দেৰি নকৰোঁ আৰু এতিয়া মানে খানাটো খাওঁ দিয়া চবেই চলি খানাটো খোৱা আৰম্ভ কৰ মই আৰম্ভ কৰি দিওঁ আৰু দিছি বঢ়িয়াকৈ দিছি আৰম্ভ কৰি দিয়া আৰম্ভ গাইছ দেখা পাইছোঁ চন্দনে মানে নেমু টেঙা কাটি আছে আৰু চিনটো আৰু অমিতে মানে বহি আছে হা গাইছ এতিয়া মানে চন্দনেও বহিব আৰু চিনটো অলপ খাই কিনে ক'ব নেকি কেনে হৈছে কওক সঁচা ক'ব দে বিছে নক'বা অমিতে কোৱা ভাল হৈছে তো গাইছ আপোনালোকে দেখাই পাইছে ভাল হৈছে বুলি